আজিৰ এই ভিডিঅ'ত ছ'চিয়েল সায়েন্সৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই ভিডিঅ'টি ক্লাছ 8ৰ NIMS এক্সামৰ লগতে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল হুইচ এক্সপনেণ্ট অফ দ্য ভক্তি মুভমেণ্ট ইন দ্য মিডিয়েবল পিৰিয়ড কম্প'জ দ্য হাইমছ কল্ড দোহা, অৰ্থাৎ কোনজন ভক্তিবাদ আন্দোলনৰ প্ৰচাৰকে দোহা ৰচনা কৰিছিল? অপশ্যন আছিলে এ ৰামানন্দ, বি কবিৰ, চি সুৰদাস আৰু অপশ্যন ডিত আছিলে তুলসীদাস। গতিকে আমাক কি সুধিছে যে কোনজন ভক্তিবাদ আন্দোলনৰ প্ৰচাৰকে দোহা ৰচনা কৰিছিল? দোহা কোনে ৰচনা কৰিছিল? দোহা ৰচনা কৰিছিলে কবিৰে। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 2। প্ৰশ্নটি আছিল হুৱেৰ দ্য চুকাফা এষ্টাব্লিছ দ্য কেপিটেল অফ আহোম কিংডম, অৰ্থাৎ আহোম স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানী ক'ত পাতিছিলে? অপশ্যনবোৰ চোৱাচোন। অপশ্যন চোৱা, এত আছিলে বকতা, বিত আছিলে গড়গাঁও, চিত আছিলে ৰংপুৰ, ডিত আছিলে চৰাইদেউ। শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডিত থকাটো চৰাইদেউ। আহোম স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানী চৰাইদেউত পাতিছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটো আছিলে এনেধৰণৰ যে হুইচ আহোম কিং was considered as unparalleled, অৰ্থাৎ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? অপশ্যনবোৰ আছিলে চুকাফা, চুকলেংমুং, ৰুদ্ৰসিংহ আৰু গৌৰীনাথ সিংহ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। ভিডিঅ'টোৰ আগলৈ যোৱাৰ আগতে তোমালোকক জনাব বিচাৰিছোঁ যে NIMS এক্সামৰ আমাৰ অনলাইন ক্লাছ হৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। তাত তোমালোকৰ মেথছ, ৰিজনিং, ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্সৰ গোটেইখিনি কুৱেশ্যন আনচাৰ তাত তোমালোকক দিয়া হ'ব। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 4টো। প্ৰশ্নটি আছিল হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ, অৰ্থাৎ ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক কোন আছিলে? অপশ্যন আছিলে এ অনন্ত কণ্ডলী, বি ৰাম সৰস্বতী, চি ভট্টদেৱ আৰু ডিত আছিলে সুকুমাৰ বৰকাইত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিত থকাটো ভট্টদেৱ। ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক ভট্টদেৱ আছিলে। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল 5 নম্বৰটো, নেম দ্য ইনোভেটিভ ছিষ্টেম of the Ahoms by which subjects residing in the foothills were imposed taxes for getting sheltered from the attack of hill tribes, অৰ্থাৎ আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল? অপশ্যন এত আছিলে পাইক ছিষ্টেম অৰ্থাৎ পাইক প্ৰথা, অপশ্যন বিত আছিলে খেল ছিষ্টেম অৰ্থাৎ খেল ব্যৱস্থা, অপশ্যন চিত আছিলে পচা ছিষ্টেম অৰ্থাৎ পচা প্ৰথা, অপশ্যন ডিত আছিলে মঞ্চবদাৰী ছিষ্টেম অৰ্থাৎ মঞ্চবদাৰী প্ৰথা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিত থকাটো পচা প্ৰথা। আহোমৰ দিনত যিসকল পাহাৰৰ দাঁতিত থকা আহোম প্ৰজা আছিল, সেই আহোম প্ৰজাবোৰে পৰ্বতীয় জনজাতিৰ লোকসকল কৰিছিল, আক্ৰমণ কৰিছিল, আৰু সেই আক্ৰমণ ৰোগৰ পৰা ৰক্ষা কৰাৰ কাৰণে পচা প্ৰথা ব্যৱস্থা উদ্ভাৱন কৰা হৈছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 6। প্ৰশ্নটি আছিল হুইচ পৰ্টুগীজ এক্সপ্ল'ৰাৰ ডিস্কভাৰ্ড এ চি ৰুট টু ইণ্ডিয়া ইন 1498? কোনজন পৰ্তুগীজ নাবিকে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিলে? অপশ্যনবোৰ আছিলে কলম্বাছ, দ্বিতীয় চাৰ্লছ, জেমছ দ্বিতীয় আৰু ভাস্কো দা গামা। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডিত থকাটো ভাস্কো দা গামা। ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল যিয়ে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিলে। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল When was the British East India Company established? অৰ্থাৎ কোন খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিলে? অপশ্যন চোৱা, এত আছিলে 1597 খ্ৰীষ্টাব্দত, অপশ্যন বিত আছিলে 1598 খ্ৰীষ্টাব্দত, অপশ্যন চি 1599 খ্ৰীষ্টাব্দত, অপশ্যন ডিত আছিলে 1600 খ্ৰীষ্টাব্দত। প্ৰশ্ন নম্বৰ 7ৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিটো 1599 খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। When was the Regulating Act passed? ৰেগুলেটিং এক্ট নামৰ এখন বিধি কোন চনত জাৰি কৰা হৈছিলে? অপশ্যন চোৱা, এত আছিলে 1771 চনত, অপশ্যন বিত আছিলে 1772 চনত, অপশ্যন চিত আছিলে 1773 চনত, অপশ্যন নম্বৰ ডিত আছিলে 1774 চনত। ৰেগুলেটিং এক্ট নামৰ যিখন বিধি আছিল, এই বিধিখন জাৰি কৰা হৈছিলে 17
1973 চনত গতিকে অপশন সি এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰোডিউস দ্য পাৰ্মানেন্ট সেটেলমেন্ট সিস্টেম ইন ইণ্ডিয়া কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিল অপশন চোৱা এত আছিল লৰ্ড কৰ্ণৱালিছ বিত আছিল লৰ্ড হেষ্টিংছ সিত আছিল লৰ্ড ডেলহাউসি ডিত আছিল লৰ্ড উইলিয়াম বেন্টি প্ৰশ্ন নম্বৰ 9 ৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ এ লৰ্ড কৰ্ণৱালিছ তেওঁ এজন গভৰ্ণৰ জেনেৰেল আছিল আৰু তেওঁৰ দিনতে ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিল এতিয়া তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 10 প্ৰশ্নটো আছিল হু এষ্টাব্লিছ দ্য ৰামকৃষ্ণ মিছন সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল অপশন এ আছিল স্বামী দয়ানন্দ সৰস্বতী অপশন বি আছিল স্বামী বিবেকানন্দ অপশন সি আছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ অপশন ডি আছিল ৰাজা ৰামমোহন ৰয় ৰামকৃষ্ণ মিছন সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই গতিকে অপশন বি এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল erosion of soil the banks of a river due to the actions of the river is called নদীৰ গতিপথৰ কাষৰ মাটি খহাইনিয়া কি বুলি কোৱা হয় অপশন এ আছিল ল্যান্ড ডিগ্ৰেডেশন অৰ্থাৎ ভূমি অৱক্ষয় বোলে অপশন বি আছিল ল্যান্ডস্লাইডিং অৰ্থাৎ ভূমিস্খলন বোলে অপশন সি আছিল সয়েল ইৰোজন অৰ্থাৎ মাটিৰ খনন বোলে অপশন ডি আছিল ব্যাংক ইৰোজন অৰ্থাৎ গৰা খহনীয়া বোলে নদীৰ গতিপথৰ কাষৰ মাটি খহাইনিয়া কি বুলি কোৱা হয় এটো কোৱা হয় গৰা খহনীয়া বুলি অপশন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটি চোৱাচোন কুৱেশ্যনটি আছিল এনে ধৰণৰ অফ দা টোটেল ওয়াটাৰ দ্যাট ইজ এভেইলেবল অন দা সাৰফেস অফ দা আৰ্থ দা এমাউন্ট অফ ওয়াটাৰ দ্যাট ক্যান বি ইউটিলাইজড ইন আৱাৰ ডে টু ডে এক্টিভিটিজ ইজ অৰ্থাৎ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ মুঠ পানীৰ প্ৰায় কিমান শতাংশ সুধিছে প্ৰশ্ন নম্বৰ 12 ৰ শুদ্ধ উত্তৰটি হ'ব অপশন নম্বৰ এ টো দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ প্ৰায় 2.5 শতাংশ ঠিক আছে অপশন এটো কাৰেক্ট আনসাৰ হ'ব এতিয়া নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 13 প্ৰশ্নটি আছিল ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট আৰ অলসো নন এজ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহ কি বুলি জনা যায় অপশন এ আছিল ৰেইন ফৰেষ্ট অৰ্থাৎ বৰ্ষাৰণ্য অপশন বি আছিল নেশ্যনেল পাৰ্কস অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান অপশন সি আছিল ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ সংৰক্ষিত বনাঞ্চল অপশন নম্বৰ ডি আছিল ওয়াইল্ড লাইফ সেঞ্চুৰী অৰ্থাৎ অভয়াৰণ্য বোলা হয় প্ৰশ্ন নম্বৰ 13 ৰ শুদ্ধ যেটো উত্তৰ হেয়া হ'ব অপশন নম্বৰ এ থকাটো চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহ ৰেইন ফৰেষ্ট অৰ্থাৎ বৰ্ষাৰণ্য বোলা হয় প্ৰশ্ন নম্বৰ 14 তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল which is the best form of resource কোনবিধ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় অপশন এ আছিল হিউম্যান ৰিসোৰ্স অৰ্থাৎ মানৱ সম্পদ অপশন বি আছিল ন্যাচাৰাল ৰিসোৰ্স অৰ্থাৎ প্ৰাকৃতিক সম্পদ প্ৰশ্ন নম্বৰ 14 ৰ বাকি কেইটা অপশন নাচালেও হ'ব অপশন এটো গাইড হ'ব মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 15 প্ৰশ্নটি আছিল which continent has no permanent human habitation তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই অপশনবোৰলৈ মন কৰাচোন অপশন এ আছিল এছিয়া অপশন বি আছিল উত্তৰ আমেৰিকা অপশন সি আছিল এণ্টাৰ্কটিকা অপশন নম্বৰ ডি আছিল ইউৰোপ এইখনৰ ভিতৰত কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই সুধিছে শুদ্ধ উত্তৰটি হ'ব প্ৰশ্ন নম্বৰ 15 অপশন নম্বৰ সি এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই ঠিক আছে আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা ইয়াৰ সম্পূৰ্ণ ভিডিওৰ লগতে তোমালোক কোৱেশ্চন পেপাৰ কোৱেশ্চন আনসাৰ নোটছ পিডিএফ সকলোখিনি ইম্পৰ্টেন্ট তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই বা অনলাইন ক্লাছত জয়েন কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা আমাক হোৱাটছএপত মেছেজ কৰি দিব পাৰিবা যে অনলাইন ক্লাছত কেনেকৈ জয়েন কৰিব পাৰিম কি কি লাগিব ঠিক আছে গোটেইখিনি আমি তোমাক বুজাই দিবলৈ চেষ্টা